ৰকিবুল হুছেইন ইমান দুৰ্বল নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তোমাৰ নিচিনা এশটাই মুখ ঠেলা মাৰি পেলাব নোৱাৰে বিজেপি আৰু আৰক্ষীক প্ৰত্যাহ্বান জনাই ৰূপহী হাতত কংগ্ৰেছৰ সভা প্ৰশাসনৰ অনুমতি অবিহনে সভা পতাৰ অভিযোগ আওকাণ কংগ্ৰেছৰ অনুমতিহীন সভালৈ নাযাবলৈ মাইক যোগে ঘোষণা কৰি ব্যৰ্থ প্ৰশাসন সকলো ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে অনুমতি বহিৰ্ভূত এনে সভাত অংশগ্ৰহণ কৰিলে আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব সৌখিদিনৰ ৰূপহী হাতত বিজেপিৰ গুণ্ডা বাহিনীৰ হাতত প্ৰহিত হোৱাৰ পিছতো ৰূপহী হাতত শক্তিশালী ৰূপত কংগ্ৰেছ দল প্ৰশাসনে অনুমতি নিদিয়াৰ পিছতো বহু হাজাৰ সমৰ্থকৰ উপস্থিতিত হাতীপুখুৰীত কংগ্ৰেছৰ বৃহৎ কৰ্মী সভা আৰক্ষী প্ৰশাসনৰ হকা বাধা নামানি বিপুল উপস্থিতি হাতীপুখুৰীৰ এই কংগ্ৰেছৰ সভাত বাধা দিবলৈ আৰক্ষী প্ৰশাসন উঠি পৰি লগাৰ অভিযোগ তুলি ৰকিবুল হুছেইনে ক'লে অসমত এতিয়া কুকুৰৰ ৰাজত্ব চলিছে সেই ৰাজত্বত চলি আছে একাংশ আৰক্ষী এতিয়া পুলিচক কথা জনোৱা মানে চোৰ ডকাইতক জনোৱা ৰূপহীৰ এই মিটিংখন বানচাল কৰিবৰ কাৰণে নগাঁৱৰ বাহিৰৰ পৰা পুলিচ আনিছে লগে লগে আজি এনেকুৱা বেৰেক লগাইছে এনেকুৱা আপোনাৰ এনাউন্স কৰিছে যে আমাৰ বিজেপি দলৰ কৰ্মী হিচাপে পুলিচে কাম কৰি আছে মই পৃথিৱীত দেখা নাই যে আমাৰ মিটিংখন আমি কৰিম নকৰিম সেই কথাটো বাতিল কৰিবৰ কাৰণে পুলিচ কিমান একেবাৰে আপোনাৰ আজি একেবাৰে এক্টিভ সক্ৰিয় আমাৰ চৰকাৰ হ'ব এইবাৰ ২৬ত আপোনালোকে চাই থাকক ভগৱানৰ ওপৰত আল্লাহৰ ওপৰত বিশ্বাস ৰাখিব আৰু ২৬ৰ আগতে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাচ্যুত কৰিব আপোনালোকে চাই থাকক আৰক্ষী লগাই কংগ্ৰেছৰ সভা ভঙাৰ চেষ্টা চলোৱা হিমন্ত বিশ্বৰ আতিশ চিনেমাৰ দৰে দিন আহি আছে ৰকিবুল হুছেইন জীয়াই থকালৈকে বলিয়া কুকুৰৰ ৰাজত্বই একো কৰিব নোৱাৰে বুলি হুংকাৰ ৰকিবুলৰ যেতিয়া অসম চৰকাৰ হৈ থকা নাই মই কোৱা নাই মই যদি হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে কওঁ এতিয়া বলিয়া কুকুৰৰ ৰাজত্ব চলিছে বলিয়া কুকুৰ বুলি কোনে কৈছিল মই কৈছো নেকি কোনে কৈছিল বলিয়া কুকুৰ কোনে কৈছিল বলিয়া কুকুৰৰ ৰাজত্ব চলিছে আৰু বলিয়া কুকুৰৰ নিৰ্দেশ আমাৰ এই আভিজাত্য থকা কিছু লোকে মানাটো অমান্তি হৈছে জিতুমণি বৰা এজন অসমীয়া যুৱক কেনেকৈ ডকাইত চোৰ নিয়া বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে কেনেকৈ মাৰিছে দেখিছেনে এজন কাৰ্বি লোকক এনেকৈ মাৰাটো পুলিচৰ মনত খুব উজাৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোক বিজেপি নেতা এজনে কৈছে বোলে দাদা আমাৰো দিন বেয়ালৈ আহি আছে আতিশ চিনেমা চাব সভাত উপস্থিত থকা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য হিমন্ত বিশ্বৰ ৰঙা চকুলৈ কংগ্ৰেছে ভয় নকৰে তজমুল হুছেইন নামৰ ড্ৰাগছ মাফিয়াৰ নেতৃত্বত ৰকিবুল হুছেইনক আক্ৰমণ কিন্তু তজমুল হুছেইনৰ নাম নাই আক্ৰমণকাৰীৰ তালিকাত এইবিলাকক চিনাক্ত কৰি ২৪ জন লোকৰ নাম ৰকিবুল হুছেইন ডাঙৰীয়াই নিজে দিছে কিন্তু ২৪ জনৰ মাত্ৰ ১০ জনৰ নাম ঘোষণা কৰিছে বাকী ১১ জন হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ আটাইতকৈ বুকুৰ কুটুম চাগে সেইকাৰণে তেওঁলোকৰ নামকেইটা ইয়াৰ পৰা আঁতৰাই ৰাখিছে তাৰ ভিতৰত এজন ৰূপহী থানাত বহি পেলাই ড্ৰাগছৰ ব্যৱসায় কৰা গোটেই নগাঁও জিলাৰ ড্ৰাগছ সৰবৰাহৰ এজন মূল নায়ক হিচাপে চিহ্নিত এজন ব্যক্তি যিজন তজমুল হুছেইন যি ফটো আছে যিজনে এই আক্ৰমণ পৰিচালনা কৰিছিলে তজমুল হুছেইনৰ নাম কিন্তু সেই ১০ জনৰ ভিতৰত নাই একেদৰে বিধায়ক নুৰুল উদয় ক'লে চোৰ ডকাইত ড্ৰাগছ সৰবৰাহকাৰীৰ হতুৱাই সাংসদ ৰকিবুলক আক্ৰমণ কৰা এতিয়া আক্ৰমণকাৰীক ৰক্ষণাবেক্ষণ দি আছে আৰক্ষীয়ে ৰূপহীহাট থানাৰ ১ নম্বৰ দালাল তজমুলৰ হাতত আছে অবৈধ পিস্তল অথচ আৰক্ষীয়ে একোৱে নকৰে আৰক্ষীক আক্ৰমণ কৰিছে লাজ লাগিব লাগে আৰক্ষীৰে আজি অসমীয়াৰ ওপৰত আক্ৰমণ কৰিছে আজি অসমীয়া জাতিৰ ওপৰত আক্ৰমণ কৰিছে অসমীয়া জাতি ৰক্ষা কৰাৰ কাৰণে জনগণক ৰক্ষা কৰাৰ কাৰণে যিসকলক নিয়োজিত কৰা হৈছে আৰক্ষী বাহিনী সেই আৰক্ষী বাহিনী কি ধৰে এই ডাকচুৰসকলে ডকাইতসকলে লুঠি আহিছে গুচি আহিছে মাৰপিট কৰিছে বন্দুক কাঢ়ি দিব ওলাইছে
তাৰ পিছতো আৰক্ষী বিভাগৰ কোনো লাজ নাই তেওঁলোকৰ আৰক্ষী বিভাগে আক্ৰমণ কৰাৰ পিছতো আৰক্ষী বিভাগে এই অপৰাধীসকলক কৰায়ত্ব কৰিব পৰা নাই আমি ধিক্কাৰ দিছোঁ আৰক্ষী বিভাগক কংগ্ৰেছ বিধায়িকা শিৱামণি বৰাই ক'লে চোৰ ডকাইতে আক্ৰমণ কৰিছে সাংসদ আৰু আৰক্ষীক সুৰক্ষা দিছে নগাঁও আৰক্ষীয়ে এনেদৰে এতিয়া ৰূপহীহাট চামগুৰিত আৰক্ষী চৰকাৰ আৰু শাসক পক্ষৰ বিৰুদ্ধে যুযুধান স্থিতি লৈছে কংগ্ৰেছে ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাৰ তদন্ত আৰু ন্যায় বিচাৰি জনমত গঠনৰ বাবে তৎপৰ হৈ পৰিছে সকলো কংগ্ৰেছী ব্যুৰো ৰিপৰ্ট DY365